নমস্কাৰ টিডি নলেজমেণ্ট ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আলোচনা কৰিম আছাম জিঅ'গ্ৰাফিৰ ওপৰত। অসমৰ ভূগোলৰ ওপৰত অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই ভিডিঅ'টো আছাম কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। আছাম জিঅ'গ্ৰাফি আগতে 4টা ভিডিঅ' প্ৰস্তুত কৰা হৈছে। আজিৰ ভিডিঅ'টো পাৰ্ট 5। যদি আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যন বক্সলৈকে ভিডিঅ'কেইটা চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা জিলা হিচাপে স্বীকৃত জিলাখন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিমা হাছাও। 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও জিলা। কুৱেশ্যন নম্বৰ 2, অসমৰ মৰাপাটৰ কল থকা ঠাইখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিলঘাট। অসমৰ শিলঘাটত মৰাপাটৰ কল আছে। নগাঁও চহৰৰ পৰা প্ৰায় 52 কিলোমিটাৰ দূৰত শিলঘাটৰ মৰাপাটৰ কলটো অৱস্থিত। মৰাপাটৰ কলটো 1959 চনত স্থাপন কৰা হৈছিল আৰু এই কলটো 1970 চনত কাৰ্যক্ষম কৰি তোলা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3, অগ্নিগড় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তেজপুৰ। তেজপুৰত অগ্নিগড় অৱস্থিত। কুৱেশ্যন নম্বৰ 4, গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 560 কিলোমিটাৰ। গোহাঁই কমল আলিৰ দৈৰ্ঘ্য আছিল 560 কিলোমিটাৰ। গোহাঁই কমল আলি কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা এটা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। 1547 চনত গোহাঁই কমল আলি সম্পূৰ্ণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5, অসমত সূতাকটা কল ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জাগীৰোড। অসমৰ সূতাকটা কল জাগীৰোডত অৱস্থিত। কুৱেশ্যন নম্বৰ 6, বৰ্তমান অসমৰ ৰাজধানী ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দিছপুৰ। বৰ্তমান অসমৰ ৰাজধানী হৈছে দিছপুৰ। কুৱেশ্যন নম্বৰ 7, কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হৈছিল। 1973 চনত মেঘালয়ক এখন নতুন ৰাজ্য হিচাপত ঘোষণা কৰা হৈছিল। তেতিয়াই অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, অসমৰ ক'ত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জাগীৰোড। অসমৰ জাগীৰোড হৈছে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ। গতিকে জাগীৰোড হৈছে এছিয়াৰ বিখ্যাত এখন শুকান মাছৰ বজাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9, অ মোৰ আপোনাৰ দেশ গীতটি আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ এই গীতটি কেতিয়া অসমৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1927 চনত। অ মোৰ আপোনাৰ দেশ এই গীতটি 1927 চনত অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। অ মোৰ আপোনাৰ দেশ হৈছে অসমৰ জাতীয় সংগীত। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই গীতটিৰ সুৰকাৰ আছিল কমলা প্ৰসাদ আগৰৱালা। 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া ছাত্ৰৰ বৈঠকত অ মোৰ আপোনাৰ দেশ এই শুৱলা গীতটিক অসমৰ জাতীয় সংগীত হিচাপত অভিহিত কৰা হৈছিল। তেতিয়াৰ পৰাই অসমৰ জাতীয় সংগীত হিচাপত অ মোৰ আপোনাৰ দেশ হৈ থাকিল। কুৱেশ্যন নম্বৰ 10, ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লোহিত। ঢলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। ঢলা শদিয়া দলং হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন একশলপীয়া দলং। এই দলংখন 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু 2017 চনৰ 26 মে' তাৰিখে
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছিল। ৯.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি পাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935 চনত। 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল। জয়মতী কথাছবি। জয়মতী 1935 চনত মুক্তি পোৱা প্ৰথম অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ 17 শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। 1933 চনত ছবিখনৰ কাম আৰম্ভ কৰা হৈছিল আৰু 1935 চনত ছবিখনৰ মুক্তি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নটৰাজ থিয়েটাৰ। প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে নটৰাজ থিয়েটাৰ। কুৱেশ্যন নম্বৰ 13 অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1960 চনত। অসম ভূমি একত্ৰীকৰণ আইন 1960 চনত গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 14 ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ। বৰাইল পাহাৰ। বৰাইল পাহাৰ প্ৰধানত অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। এই বৰাইল পাহাৰ হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ। বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰিছে। কুৱেশ্যন নম্বৰ 15 অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাংলাদেশ। অসমৰ পশ্চিম দিশে থকা দেশখনৰ নাম হৈছে বাংলাদেশ। কুৱেশ্যন নম্বৰ 16 আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰঙিয়াত। আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ৰঙিয়াত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 17 বনৰীয়া পানী ম'হৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান গুৰুত্বপূৰ্ণ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বনৰীয়া পানী ম'হৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। কুৱেশ্যন নম্বৰ 18 কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পৰিণত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2006 চনত। 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পৰিণত কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 2/3 এক খড়গযুক্ত গড় অৱস্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 19 অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2খন। অসমত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2খন আছে। অসমত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2খন আছে। সেই 2খন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 20 অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্বিতীয়। অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয়। উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চল অনুসৰি সৰ্ববৃহৎ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 21 নামদাঙৰ শিলৰ সাঁকো কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসাগৰ জিলাত। নামদাঙৰ শিলৰ সাঁকো শিৱসাগৰ জিলাত অৱস্থিত। নামদাং শিলৰ সাঁকো শিৱসাগৰ জিলাত অৱস্থিত। এই শিলৰ সাঁকো ইতিহাস প্ৰসিদ্ধ দলং। নামদাং শিলৰ সাঁকো 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আহোম যুগত নিৰ্মিত শিলৰ সাঁকোসমূহৰ ভিতৰত
নামদাং শিলৰ সাঁকো ডালেই দীঘল আৰু বহল আছিল। পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 32 ব্যাঘ্ৰ প্ৰকল্প 1973 চনত অসমৰ ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যানত। ব্যাঘ্ৰ প্ৰকল্প 1973 চনত অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 23 ভাৰত স্বাধীন হোৱাৰ সময়ত অসমত কেইখন জিলা আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 11খন। ভাৰত স্বাধীন হোৱাৰ সময়ত অসমত জিলা আছিল মুঠ 11খন। কুৱেশ্যন নম্বৰ 24 মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়মূৰ। মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে গড়মূৰ। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 25 অসমৰ একেবাৰে পশ্চিম সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ একেবাৰে পশ্চিম সীমান্তত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। 2021 চনৰ 9 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন সোণালী বান্দৰৰ বাবে বিখ্যাত। আজিৰ অসম ভূগোলৰ এই ভিডিঅ'টো 25টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদিহে মোৰ চেনেলটো বৰ্তমানলৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিয়া। তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।